কমলপুৰ বিধানসভা সমষ্টিত অসম প্ৰদেশ কংগ্ৰেছৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ। প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য মতলেব-উদ্দিন আহমেদৰ একেদিনাই কৰৰা, ইছাৰ কেম্প, লোকাৰ বৰনগৰ আদি অঞ্চলত 10খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ। ইয়াৰে ইছাৰ কেম্পত এখন সভাত অংশগ্ৰহণ কৰি মতলেব-উদ্দিন আহমেদে জতীয় ভাংগৰা গাঁও পঞ্চায়তৰ 9 নং ৱাৰ্ডৰ ৰাইজৰ মনোনীত সদস্য পদৰ প্ৰাৰ্থী আনোৱাৰ খাতুনৰ সমৰ্থনত প্ৰচাৰ চলায়। সভাত ভাষণ দি মতলেব-উদ্দিন আহমেদে কমলপুৰ সমষ্টিৰ শাসকীয় দলৰ বিধায়ক দিগন্ত কলিতাৰ সমালোচনাত মুখৰ হৈ পৰে। সমষ্টিটোৰ 80% পদ বোকাময় হৈ থকা বুলি দাবী কৰে মতলেব-উদ্দিন আহমেদে। কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয় যে সমষ্টি উন্নয়নত ব্যৰ্থ দিগন্ত কলিতাই উন্নয়নমূলক কামৰ বাবে ৰাইজে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিব বুলি কোৱাৰ লগতে সমষ্টিটোত কংগ্ৰেছৰ অস্তিত্ব শূন্য হ'ব বুলিও প্ৰচাৰ চলাইছে। কিন্তু প্ৰশ্ন হয়, কংগ্ৰেছৰ অস্তিত্ব শূন্য হ'বই যদি মন্ত্ৰী পীযুষ হাজৰিকাক মাতি আনি প্ৰচাৰ চলাব লগা হৈছে কিয়? অভিজিৎ নাথকে ধৰি বহু সংখ্যক দলীয় কৰ্মী উপস্থিত থকা সভাত মতলেব-উদ্দিন আহমেদে আনোৱাৰ খাতুন জয়ী হোৱাটো নিশ্চিত বুলি দাবী কৰে। নিৰ্বাচনী প্ৰথমতে আহি কিনে মই 11টা বজাত ঘৰৰ আমাৰ সদস্যা তেওঁৰ ঘৰৰ মানে সন্মুখতে যিটো নিৰ্বাচনী কাৰ্যালয় আছিল সেইটো উদ্বোধন কৰি কেনে তাৰপিছত আহি আমি চাৰু চাৰিও কৰিলোঁ। এবাৰ 8-9খন মান এতিয়ালৈকে আমি মিটিঙত সৰু সুৰা আৰু আমাৰতো সৰু সুৰা মিটিং চুবাই আমি সোমাম, ঠিক তেনেকুৱাকৈ মিটিং আমাৰ ৰাজহুৱা ভিত্তিত বহাল ভিত্তিত গাড়ী নি কেনে মিটিং কৰা আমাৰ পৰিৱেশটো নাই বা এনেকুৱা ভাবাও নাই। আমি আমাৰ যিখিনি কেণ্ডিডেট আছে, আমাৰ কাউন্সিলৰ কেণ্ডিডেট আছে বা মেম্বাৰৰ লগত যিখিনি আমাৰ ৰিলেটেড আছে গোটেইখিনিক লৈ পেলাই আমি অলপ সজাগতা আনিছোঁ। এইখিনি আৰু ৰাইজৰ যিখিনি সহযোগিতা ইয়াত আপোনালোকে কি দেখা পাইছে? ইয়াত এটা মেম্বাৰ জয় কৰাৰ কাৰণে এখিনি মানুহ চাফিচিয়েণ্ট হয় নে নহয় আপোনালোকে গম পাব। তাৰপিছত যদি কোনোবা কয় বিনা প্ৰতিদ্বন্দ্বিতাৰে আমি জয় হৈছোঁ, গতিকে এতিয়া আপোনালোকে গম পাব। কমলপুৰ সমষ্টি এইটো কমলপুৰ সমষ্টিত আপোনালোকে এবাৰ ছাৰ্ভে কৰি মোক এবাৰ ইণ্টাৰভিউ ল'লে মই ধন্যবাদ জনাম। ৰাস্তা ঘাট প্ৰত্যেকটো মুহূৰ্তত প্ৰত্যেকটো অঞ্চলত চাওক, যি জেগাত মই সাৰা হৈ থাকোঁ সেই জেগাতে চাব, মোক দেখুৱাই দিব এইটো ৰাস্তা দেখোন পাকা দাদা, এইটো ৰাস্তা দেখোন ব্লেক টপিং হৈছে, এইটো দেখোন ইয়াত পেভাৰ ব্লক হৈছে। মই য'ত কম আপোনালোকে য'ত সোধে সেই জেগাতে সুধিব। আজি এইটো ৰাস্তা আপোনালোকে আহিছে, মই আহিছোঁ, দেখা পাইছে পুখুৰীৰ কাষেদি এখন ছিংগল গাড়ী আহিব নোৱাৰে, কেঁচা ৰাস্তা পুৰা বোকাময় অৱস্থা। আজি লোকৰা বৰনগৰ গৈছোঁ, তাত সেই অৱস্থা। গতিকে নামঘৰত পইচা দিম বুলি কৈছে, 1 টকা পইচা দিয়া নাই। যদি দিয়া নাই ধৰ্মীয় অনুষ্ঠান এটাত কিয় ক'ব লাগে? কোনে কয়? এতিয়া ঠিক তেনেকুৱা কথা। কিন্তু আমি মিছলীয়া নহয়, আমাৰ ৰাইজৰ ওপৰত বিশ্বাস আছে। সেইগতিকে আমাৰ আশা ৰাইজৰ লগত ডাইৰেক্ট স্বতঃস্ফূৰ্তভাৱে আমি সোমাই যাওঁ, য'তে ত'তে যিকোনো মানুহৰ ঘৰত সোমাই যাব পাৰোঁ। আৰু মই আজিয়ে ৰাজনীতিৰ লগত জড়িত হোৱা নাই, মই 98ৰ পৰা জড়িত হৈছিলোঁ। এতিয়া কমলপুৰ সমষ্টিত কংগ্ৰেছ দলে নিৰ্বাচনীৰ সম্পূৰ্ণ দায়িত্ব মোৰ ওপৰত অৰ্পণ কৰিছিলে। সেই গতিকে আজি আমাৰ যিসকল কংগ্ৰেছ কৰ্মী তেখেতসকলৰ সহযোগিতাত আমি য'তে যিখিনি তেখেতসকলে পাৰিছে, তেখেতসকলৰ পৰিশ্ৰমৰ শক্তিত, তেখেতসকলৰ সহযোগিতাৰ শক্তিত আমি আগবাঢ়ি গৈ আছোঁ। আৰু তেখেতসকলে কৈছে আমি গোটাই জয় হ'ব, কংগ্ৰেছ বোলে শূন্য হ'ব কমলপুৰত। যদি কমলপুৰত কংগ্ৰেছে শূন্য হয়, আমাৰতো চৰকাৰো নাই, বিধায়কো নাই, যে তেখেতসকলে কিয় সোমাব পৰা নাই ৰাইজৰ মাজত ডাইৰেক্টলি? আমি যাকে সোমাই আছোঁ সেইটোৱে প্ৰমাণ না, সোমাব পাৰিছে নে নাই। যদি সোমাইছে তেতিয়াহ'লে বিশ্বাসেই আছে, কামেই ইমান উন্নয়ন কাম কৰিছে। মই আগৰ এবাৰ প্ৰথমতে কৈছিলোঁ 80% ৰাস্তা কমলপুৰ সমষ্টিত বোকাময়, ভাল মাটিৰে নহয়, চেনিবেলে নহয়, বোকাময়। গতিকে যদি হয়, যদি নহয় সত্যতা প্ৰমাণ কৰক, ভাল পাম। গতিকে যদি আৰু ইমানে বিশ্বাস তেখেতসকলৰ কথা মতে যদি ইয়াতে তেখেতসকলক কথা মতে যদি দিগন্ত কলিতাৰ কথা মতে যদি ইয়াত উন্নয়নে যদি হৈছে, তেওঁ তেখেতৰ কথা মতে যদি ভোটাই দিয়ে ৰাইজে, চৰকাৰৰ মিনিষ্টাৰ মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াক তেখেতসকলক আকৌ হায়াৰ কৰি আনি পঞ্চায়ত নিৰ্বাচনত কিয় নামাব লগা হৈছে? আমাৰতো ৰাইজৰ ওপৰতে বিশ্বাস আছে। আমি মন্ত্ৰী ডাঙৰীয়া আমি সমালোচনা কৰিব যোৱা নাই, কোনোবাই মাতিলে দলত আহিবই। কিন্তু তেখেতসকলেও ভাবিব লাগে, প্ৰশ্ন কৰিব লাগে যে এজন বিধায়ক থাকোঁতে পঞ্চায়ত নিৰ্বাচনত তুমি আমাক কিয় মাতিব লগা হৈছে? তোমাৰ ওপৰত বিশ্বাস নাই নেকি মানুহৰ? এয়া হৈছে স্বৰূপ, এয়া হৈছে জনসাধাৰণক কৰা প্ৰতাৰণা, এয়া হৈছে ৰাইজক দি যোৱা প্ৰতিশ্ৰুতিৰ বহিঃপ্ৰকাশ। কিন্তু দুৰ্ভাগ্য এটাই, আজি আমাৰ কেইবাজনো সদস্য বা জিলা পৰিষদ সদস্য হওক, আঞ্চলিক পঞ্চায়তৰ সদস্য হওক, তেখেতসকলক যি প্ৰলোভন দি তেখেতসকলে কেইজনমানক লৈ গ'ল, তাৰ কাৰণে তেখেতসকলে অলপমান
বেছি সাহস পাইছে তেওঁলোকে আকৌ ক'ব বিচাৰিছে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় হৈছে মই আগতে কৈ আছো ক'ত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় হৈছে লোভত গৈছে আমাৰ সদস্যসকলক লোভ দিছে চাকৰি দিম বুলি কৈছে পইচা দিছে ঠিক তেনেকুৱাকে ইয়াতে সদক ইয়াত মেম্বাৰজন আপোনালোকৰ সন্মুখত কি ক'লে 50,000 টকা আগত দিছিল নে নাই বোলে আপোনালোকৰ সন্মুখত ক'লেতো আৰু 10 লাখ টকা এইজন আছে কাউন্সিলৰ হাজবেণ্ড এওঁ কি ক'লে মিটিঙত 10 লাখ টকা দিব দিছে যে ইমানেই দি পইচা তেখেতসকলক তাৰমানে কি ৰাইজৰ প্ৰতিবাদ সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইলে আনিছে সুখবৰ শাৰী মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী মেখেলা চাদৰ ডিলাৰশ্বিপ হ'লচেলাৰ ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত